এটা গান আছে জুবিন দাই ইভেন মঞ্চত কৈছিলে কেতিয়াবা গানটো কেতিয়াবা বুলি গান আছে কেতিয়াবা মইতো পৰা নাই এই গানটো জুবিন দাই নিজে মঞ্চত কৈছিল যে এইটো গান খুব টান গান এইটো গান এই গানটো গোৱাটো ইমান সহজ নহয় জুবিন দাই নিজে মঞ্চত বহুবাৰ কৈছে আৰু সেই গানটো আজিৰ ডেটত একদম পাৰফেক্টলি গায় ৰাকেশ ৰিয়ানে মই নিজে পাইছোঁ মই দুখন মঞ্চত দেখিছোঁ মই মানে মোকো মাতিছিলে তাত দেখিছোঁ মই ভাল পাইছোঁ আৰু পাৰফেক্ট গাইছে ইমান ধুনীয়াকৈ আমি সেইদিনাখন মানে আমিতো প্ৰগ্ৰেমটোত গৈছিলোঁ ন সেইদিনাখন মানে আমি কাম বাদ দি পেলাই মই মানে কৈ থৈ আহিছোঁ ৰাকেশ দাক ইমান ধুনীয়া গাইছে আপুনি তাৰমানে বহুত মানুহে গৈ লগ কৰিবলৈ কৈছেগৈ ভাল গাইছে বুলি বৰ ভাল গাইছে গানটো ভৃগু কাশ্যপ 5-6 মানে ভৃগু কাশ্যপ মানে এজ এ এণ্টাৰটেইনাৰ সি বঢ়িয়া কাম কৰে সি ভাল জমাব পাৰে আৰু যদিও মানুহে সমালোচনা কৰে তাক গানৰ কিবা কোৱালিটি নাই বুলি কিবা নাই বুলি কিন্তু লাইভ প্ৰগ্ৰাম চাব ভিডিঅ' কিন্তু তামাম জমাই দিয়ে কিন্তু চব মানুহক নচাব পাৰে সেইটো তাৰ কেপাচিটি আছে আৰু বহুত ষ্টাইল কৰি যায়তো তাৰ ড্ৰেছ আপ একদম পূৰা মানে ৰকষ্টাৰ টাইপ মানে তো তাৰ প্ৰগ্ৰামবিলাক ভাল লাগে মই নিজে দেখিছোঁ মই ভাবিলোঁ ইয়াক গালি চালি দিয়ে নেকি মানুহবিলাকে বোলো নহয় মানুহবিলাকে খুব ভাল পায় প্ৰগ্ৰামত বিশেষকৈ তাক খালি এই ছ'চিয়েল মিডিয়াত গালি দিয়ে মানুহবিলাকে ন ইভেন মই ৰাকেশতকৈ মই ভিগুৰ প্ৰগ্ৰাম মানে বেছি হিট দেখিছোঁ মানে লাইভ প্ৰগ্ৰামবিলাক প্ৰগ্ৰেম ভাল কৰে প্ৰগ্ৰেম ধুনীয়া মানুহ নচাব পাৰে তাৰপিছতে চকুৰ আলি একদম এইটো প্ৰশ্ন মই কেলৈ সুধিছোঁ চকুৰ আলি মানে এজ এ এণ্টাৰটেইনাৰ মানে বহুত ভাল মাৰ্ক দিব পাৰি মানে 9 মান দিব পাৰি তাৰপিছতে আৰু কোৱাচোন কোন আছে তাৰ কাৰণ আছে মই কথাখিনি কৈ দিম নেকি মানে আজিৰ ডেটত এনেকুৱা হৈছে আপুনি চব জেগাৰ পৰাই আপুনি টেনশ্যন পাব আপুনি ঘৰৰ পৰাও টেনশ্যন পাব য'ত বিজনেছ কৰি আছে পাৰ্টনাৰৰ পৰাও টেনশ্যন পাব হয়নে আপুনি যদি ক'ৰবাত অফিচত কাম কৰি আছে তাতো আপুনি প্ৰেছাৰ পাব বছৰ পৰা মানে আপোনাৰ টেনশ্যনৰ সীমা নাই কিন্তু চকুৰ আলি এজন এনেকুৱা ব্যক্তি আপোনাক ক'ৰবাত নহয় ক'ৰবাত আপোনাক এণ্টাৰটেইন কৰি আছে গতিকে তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে বুজা নাই কিন্তু তেওঁৰ কথাক লৈ মই ইনফ্লুৱেঞ্চ নহওঁ কিন্তু মই এণ্টাৰটেইনমেণ্ট মানে এজন মানে মেটেৰিয়েল হিচাপে মই কিন্তু ভাল পাওঁ কিন্তু তাকেতো আৰু শেষত আৰু কোন আছিলে কোৱা যতীন বৰা ৰবি শৰ্মা কাৰ কথা ক'ম এতিয়া মানে যতীন বৰা কিমান মাৰ্কছ দিব ৰবি শৰ্মাক কিমান মাৰ্কছ দিব যতীন দাক মই কি ক'ম আগতে এবাৰ সমালোচনা কৰিলোঁ মই গালি চালি খাইছোঁ বহুত মানুহে গালিও দিছে পাব্লিক কিছুমানে ভালো পাইছে বাৰু যতীন দাৰ কথাটো হ'ল তেওঁ অকণমান বুৰ্বক টাইপ মানুহ তেওঁ নাজানে তেওঁৰ বুদ্ধি নাই চ' সেইকাৰণে ৰাইজৰ ৰসত মাজে মাজে পৰে কিন্তু এনেই মানুহজন ভাল মানে এজ এ হিউমেন বিয়িং কিন্তু মানুহজন খুব ভাল আৰু এই প্ৰশ্নটো ইভেন জুবিন দাকো সুধিছিলে মানে যতীন বৰা আৰু ৰবি শৰ্মাৰ মাজত কাক চুজ কৰিব জুবিন দাই ডাইৰেক্ট কৈছে যে যতীন বৰা ডাইৰেক্ট কৈছে তাৰমানে জুবিনদাৰ ক্ষেত্ৰত মানে জানেতো জুবিন দাই আৰু এক্টিং কি আছে সেইটো নাচায় প্ৰথম কথা এজ এ হিউমেন বিয়িং মানে যতীন দাক বেছি প্ৰিফাৰ কৰে